মুখ্যমন্ত্ৰীৰ মুখৰে উন্নয়নৰ ঢৌ চৌচৌৱাই বয় উন্নয়নৰ ডাইলগ বাজিও আখৈ ফুটা দি ফুটে কিন্তু বাস্তৱত এয়াহে আৰু কিমান দেখুৱাম আৰু আপোনালোকেও কিমান চাব বাহিৰে বৰচুৰিয়াৰ ফেৰ ভিতৰিত ঢকুৱাৰ বেৰ বাৰিষা অহাৰ লগে লগেই পথ নে পথাৰ ধৰিব নোৱাৰা হ'ল টংলা নগৰৰ বাটপথ এজাক বৰষুণতে বোকাময় পানীৰে পৰিপূৰ্ণ টংলাৰ ৩ নং ৱাৰ্ডৰ বাটপথ চৰকাৰো সলনি হ'ল পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপি চৰকাৰক ভোট দিলে জনসাধাৰণে কিন্তু পৰিৱৰ্তনহে বিচাৰি এতিয়া হাবাতৰি খাইছে ৰাইজে ২৫-৩০ বছৰ ধৰি বাৰিষা গেলাময় অৱস্থাতে দেখি আহিছে পথছোৱা কিন্তু কাণসাৰ নাই টংলা পৌৰসভা আৰু স্থানীয় জনপ্ৰতিনিধিৰ হয় ভাৰত স্বাধীন হোৱাৰ ৭টা দশক পাৰ হ'ল কিন্তু সম্পূৰ্ণ নহ'ল ওদালগুৰি জিলাৰ টংলা নগৰৰ বাটপথ চহৰখনৰ ৱাৰ্ডসমূহত থকা একাংশ বাটপথ নলা আজিলৈ নহ'ল পকীকৰণ বিশেষকৈ টংলা নগৰৰ ৩ নং ৱাৰ্ডৰ বহু ব্যস্ততাপূৰ্ণ পথ টংলা মেডিকেলৰ পৰা বাবুপাৰা সংযোগী পথৰ ১ নং বাইলেনেৰে যোৱা সকলো পথেই জ্বলা কলা খুৱাইছে অঞ্চলবাসীক বছৰ বছৰ ধৰি পথটো নিৰ্মাণ নকৰাৰ ফলত পথ নে পথাৰ এতিয়া ধৰিবকে নোৱাৰা হ'ল এজাক বৰষুণতে বোকা পানীৰে উপচি পৰা পথটোৰে আহিব নোৱাৰে এখন ৪চকীয়া বাহন নাই নলা নৰ্দমাৰ ব্যৱস্থা যাৰ ফলত প্ৰতি বাৰিষাই বোকাময় পানীৰ মাজেৰে অহা যোৱা কৰি আছে স্থানীয় লোক আমি আমাৰ ৰাস্তাৰ এই অৱস্থা ২০-২৫ বছৰ ধৰি এইটোৱে অৱস্থা এইকাৰণে আমি আমাৰ গোটেইটো পাৰা মিলি আমাৰ ২০০ৰ পৰা ২৫০ ভোট আছে এবাৰ এইটোৱে ভাবিছোঁ হয়তো আমি ৯টাত মাৰিম নহয়তো আমি ইলেকশ্যনত নাযাওঁৱে যোনে মিনিষ্টাৰ হওক আমাৰ ইয়াতে মিটিং কৰিব হওক ই হওক আমি ইহঁতক ইয়াতে বহিবও নিদিওঁ আৰু আমি ইলেকশ্যনত নাযাওঁ এইটোৱে আমাৰ চৰকাৰৰ তাতে আমাৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাৰ তাতে এইটোৱে দাবী হয়তো আমাৰ ৰাস্তাটো বনাই দিয়ক নহ'লে আমি ইলেকশ্যনত ভোট দিব নাযাওঁ আমাৰ ছেপ্টেম্বৰত MCLA ইলেকশ্যন আছে তাৰপিছত যদি আকৌ CM ইলেকশ্যন আহে তেতিয়াও নাযাওঁ আমি খালি MCLA ইলেকশ্যন বুলি নহয় CM ইলেকশ্যনত আমি নাযাওঁ আমাৰ জাগাটো হ'ল এইটো মুদৈবাৰী সমষ্টি হস্পিটেল ৰোড ৩ নম্বৰ ৱাৰ্ড হস্পিটেলৰ পিছৰৰ গলিটোৱে আমাৰ পানেদি আমাৰ বিধানসভা সমষ্টি আমাৰ যিটো আমাৰ কি বিধানসভাৰ যোনো ই আছে স্পিকাৰ তেওঁ আমাৰ বিধায়ক তেওঁৰ যদি বিধানসভা সমষ্টিৰ ৰাস্তাৰ এনেকুৱা অৱস্থা থাকে আৰু কি ক'ম এতিয়া ক'ব লাগে একো নাই এই টংলা নগৰৰ পানাৰী সমষ্টিৰ আমাৰ স্পিকাৰজনে হ'ল আমাৰ বিধায়ক এইকাৰণে আমি ভাবিছোঁ নেক্সটৰ পৰা আমি ৯টাতে ভোট মাৰিম নয়তো ভোট দিব নাযাওঁ এইটোৱে আমাৰ আহ্বান হয়তো আমাৰ ৰাস্তা হ'ব নয়তো আমি ভোট নিদিওঁ খালি ভোট বেংক হৈ আমি চৰকাৰৰ তাতে নাথাকোঁ অকল মানুহ থাকিম নয়তো ভোট বেংক হৈ নাথাকোঁ ৰাস্তাৰ কাৰণে কি ক'ম আৰু এটা মানুহৰ ৰাস্তাটোৱে মেইন এটা ফায়াৰ ব্ৰিগেড আহিব নোৱাৰে এটা আপোনাৰ এম্বুলেন্স আহিব নোৱাৰে এটা যদি আমি ঘৰ বনাব যাওঁ শিল পাথৰৰ গাড়ী আহিব নোৱাৰে এইটো নোৱাৰাৰ কাৰণে আমি ট্ৰেক্টৰ সোমাব লাগে আৰু ট্ৰেক্টৰ এটা সোমালে ৰাস্তাৰ অৱস্থা কেনেকুৱা হয় আপোনালোকেও জানে এতিয়া শিল বালি কোনে পেলাব আপোনাৰ ডাম্পাৰে পেলাব বা কিবা এটা সৰু গাড়ীয়ে পেলাব সেইবিলাক গাড়ী সোমাব নোৱাৰে কাৰণে আমি ট্ৰেক্টৰ সোমাওঁ আৰু ট্ৰেক্টৰে আমাৰ ৰাস্তাটো আৰু বেয়া কৰে এইটোৱে আমাৰ আহ্বান আমাৰ মেইনলি আমাৰ ৰাস্তাটোহে লাগে বাৰিষা হ'লে ইয়াতে আমাৰ আঁঠুলৈকে আমাৰ পেণ্টটো উঠাই ল'ব লাগে লং পেণ্ট পিন্ধিও লাভ নাই আমাৰ হাফ পেণ্ট বনাব লাগে লং পেণ্টক বৰষুণৰ বতৰত ড্ৰেইনততো এইটো ঘৰৰ আমাৰ কি কয় ৰাস্তাত যিমান ড্ৰেইনত যিবিলাক পানী ড্ৰেইনত যাব লাগে এইবিলাক আমাৰ চোতালত থাকে কেতিয়াবাতো বহুতৰ ঘৰ আমাৰ বাৰান্দা ডাউনত আছে ইহঁততো ঘৰত সোমাই যায় নালাৰ পানীটো ঘৰত সোমাই যায় মানুহজন কেনেকৈ থাকে এইটোৱে ভাবক টাউন কমিটি আমাৰ এইটো হ'ল মিউনিচিপেল বৰ্ড নতুনকৈ হৈছে এইটোৱে মোৰ আহ্বান যে আমাৰ ৰাস্তাটো এতিয়া ভাল হ'ব লাগে পথ নিৰ্মাণৰ বাবে টংলা পৌৰসভাৰ পৌৰপতিক বাৰম্বাৰ নিবেদন কৰাৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীকো কাকতি মিনতি কৰিছিল যদিও কাণসাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ উপায়হীন হৈ ৰাইজে প্ৰতি বছৰে নিজাববীয়াকৈ গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰি আহিছে পথছোৱা কিন্তু বৰমূৰীয়াসকলৰহে কাণসাৰ নাই ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।